নমস্কাৰ গুড মৰ্নিং এটি ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী আৰম্ভণিতে ব্ৰেকিং নিউজ ৰাজ্যত দ্ৰুতগতিত এতিয়া কৰোনাৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে বুধবাৰে ৰাজ্যখনৰ 4826 গৰাকী কৰোনাত আক্ৰান্ত বুধবাৰে কামৰূপ মেট্ৰত কৰোনাত আক্ৰান্ত হৈছে 1383 গৰাকী 55 গৰাকী কৰোনা আক্ৰান্তৰ ইতিমধ্যে মৃত্যু হৈছে ৰাজ্যৰ কৰোনা আক্ৰান্তৰ হাৰ 9.27% বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে পুনৰবাৰ জনাইছো যে ৰাজ্যৰ ক্ৰমা দ্ৰুতগতিত এতিয়া কৰোনা সংক্ৰমণৰ ধাৰা অব্যাহত আছে আৰু সংক্ৰমণ বৰ্তমান দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে বুধবাৰৰ দিনটো ৰাজ্যখনৰ 4826 গৰাকী কৰোনাত আক্ৰান্ত হৈছে আৰু বুধবাৰে কামৰূপ মেট্ৰতে কৰোনাত আক্ৰান্ত হৈছে 1383 গৰাকী বুধবাৰৰ দিনটোত 55 গৰাকী কৰোনা আক্ৰান্ত হৈছে মৃত্যু ৰাজ্যৰ কৰোনা আক্ৰান্তৰ হাৰ 9.27% হৈছে আৰু ফলে দেশৰ উপনিৰ্বাচন বাতিল কৰা হৈছে তিনিটাকৈ লোকসভা সমষ্টিৰ উপনিৰ্বাচন বাতিল 8টা বিধানসভা সমষ্টিৰ উপনিৰ্বাচন বাতিল কৰা হৈছে কৰোনাৰ বাবে উপনিৰ্বাচন বাতিলৰ সিদ্ধান্ত লোৱা হৈছে ঘোষণা কৰিলে নিৰ্বাচন আয়োগে পুনৰবাৰ জনাও যে দেশত উপনিৰ্বাচন বাতিল কৰা হৈছে তিনিটাকৈ লোকসভা সমষ্টিৰ উপনিৰ্বাচন কৰা হৈছে বাতিল 8টা বিধানসভা সমষ্টিৰ উপনিৰ্বাচন বাতিল কৰা হৈছে কৰোনাৰ বাবে উপনিৰ্বাচন বাতিলৰ সিদ্ধান্ত ঘোষণা কৰিছে নিৰ্বাচন আয়োগে ফলে শিলংকে ধৰি মেঘালয়ৰ পূব খাচী পাহাৰ জিলাত 5 দিনীয়া লকডাউন ঘোষণা কৰা হৈছে 5 মেৰ সন্ধিয়া 8 বজাৰ পৰা 10 মেৰ পুৱা 5 বজালৈকে সম্পূৰ্ণ লকডাউনৰ নিৰ্দেশ মেঘালয় চৰকাৰৰ লগতে প্ৰতিখন জিলাতে সপ্তাহান্তিক লকডাউনৰো নিৰ্দেশ দিছে কনৰাড চাংমা চৰকাৰে 6 আৰু 7 মেত অনুষ্ঠিত হ'বলগীয়া সকলো পৰীক্ষা 11 আৰু 12 মেলৈ পিছুৱাই দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে পূব খাচী পাহাৰত ভয়ানক হাৰত বাঢ়ি অহা কৰোনা সংক্ৰমণৰ বাবে এই সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে চৰকাৰ শিলঙত 17% বৃদ্ধি পাইছে পজিটিভিটিৰ সংখ্যা সামগ্ৰিকভাৱে পূব খাচী পাহাৰ জিলাত পজিটিভিটিৰ হাৰ 12% পজিটিভিটিৰ এই হাৰত শংকিত হৈছে মেঘালয়বাসী কৰোনাৰ দ্বিতীয়টো লহৰত ৰাজ্যখনত বৰ্তমান আক্ৰান্তৰ সংখ্যা 2135 জন আৰু সুস্থ হৈ ঘৰলৈ উভতি যোৱা আক্ৰান্তৰ সংখ্যা হৈছে 15957 গৰাকী টুইটযোগে সকলো কথা ৰাজহুৱা কৰিছে মুখ্যমন্ত্ৰী কনৰাড চাংমাই ৰাজ্যত ধাৰাবাহিকভাৱে আহি আছে এটাৰ পিছত আনটো ভূমিকম্প 28 এপ্ৰিলৰ পিছতো ক্ৰমাগতভাৱে হৈ থকা প্ৰতিটো ভূমিকম্পৰ উৎপত্তিস্থল হৈছে শোণিতপুৰ জিলা আনকি বুধবাৰে সন্ধিয়া 7:22 অহা ভূমিকম্পটোৰো উৎপত্তিস্থল হ'ল একে ধাৰাবাহিকভাৱে আহি থকা ভূমিকম্পই ক্ষতি কৰিছে বহু ঘৰদুৱাৰ ভাগ মিলিছে মিছামাৰীৰ বিদ্যুৎ বিভাগৰ নিয়ন্ত্ৰণ কক্ষও ভূমিকম্পৰ ফলত বিদ্যুৎ বিভাগৰ নিয়ন্ত্ৰণ কক্ষটো বিপদজনক হৈ পৰাত নিশা মুকলি আকাশৰ তলতে তিৰপাল পাৰি কৰ্তব্য সম্পাদন কৰিবলৈ বাধ্য হৈছে শ্ৰমিক কৰ্মচাৰীসকল সকলো সময়তে যিকোনো মুহূৰ্ততে ইয়াত অঘটন সংঘটিত হোৱাৰ আশংকাত এতিয়া ভুগিছে কৰ্মচাৰীসকলে যেটো ভূমিকম্প আহিছিল আমাৰ যেটো কন্ট্ৰল ৰুম মিছামাৰীত হেতুত মানে ধৰি লওক 7:55 মিনিটত আমি যেনে তেনে মানে ইয়াৰ পৰা দৌৰি যেনে তেনে বাহিৰত ওলালোগৈ বাহিৰত ওলোৱাৰ পিছত ঘৰটো চাৰিও দিশে গোটেই চাৰিও দিশে মানে উইক হৈ গ'ল মানে গোটেই চাৰিও দিশে ফাক মিলিলে খুঁটাবোৰ ভাঙিছে তাতে এতিয়া আমি ভয়ত মানে এই ভিতৰত থাকিবলৈ নোৱাৰা হৈছো বাহিৰত থাকো আমি কিমান কৰ্মচাৰী থাকে ইয়াত কৰ্মচাৰী আমি দুজন কৰি থাকো 8জন থাকো ছাতত অলপ ফাট মিলিছে তাৰ পিছত ঘৰ ওয়াল চাৰিও দিশে ঘৰ ওয়াল গোটেই চাৰিও দিশে ফাটিছে আৰু আপোনাৰ কৰোনাৰ খবৰ গুৱাহাটী মহানগৰ প্ৰতিটো ৱাৰ্ডতে এতিয়া বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ তিনিটা ৱাৰ্ডৰ কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে উপায়ুক্তই 8, 16 আৰু 28 নং ৱাৰ্ড কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে বৰ্ষাপাৰা ফটাশিল ধীৰেন পাৰ্ক কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে বৈশিষ্ট্য অজন্তা পথ চন্দননগৰ কণ্টেইনমেণ্ট জোন ঘোষণা হাতীগাঁও কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে ভূতনাথ ভৰলু কণ্টেইনমেণ্ট জোন কৰা হৈছে ঘোষণা সাবিপুল কেদাৰ ৰোড এটি ৰোড কণ্টেইনমেণ্ট জোন কণ্টেইনমেণ্ট ৱাৰ্ডত গাখীৰ বিক্ৰীত অনুমতি দিয়া হৈছে কণ্টেইনমেণ্ট ৱাৰ্ডত পাচলি ফলমূল বিক্ৰীটো দিয়া হৈছে অনুমতি পুৱা 8 বজাৰ পৰা দুপৰীয়া 12 বজালৈ থাকিব অনুমতি ক্ৰয়ৰ সময়ত 5 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব এনে ধৰণৰ নিষেধাজ্ঞা ইতিমধ্যে আৰোপ কৰা হৈছে যিসকল লোক বৰ্তমান কণ্টেইনমেণ্ট জোনত আছে প্ৰতিটো ৱাৰ্ডতে বৰ্তমান যেহেতু কৰোনাৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে আৰু সেয়েহে
উপায়ুক্তই এইসমূহ ৱাৰ্ডক কণ্টেইনমেণ্ট জোন ঘোষণা কৰাৰ পিছতে কেতবোৰ নীতিৰ নিৰ্দেশনা আৰোপ কৰিছে। আৰু এতিয়া আছে সমগ্ৰ ৰাজ্যই উৎকণ্ঠাৰে বাট চাই থকা সেই খবৰলৈ আৰু অতি শীঘ্ৰেই ঘোষণা কৰা হ'ব অসমৰ মুখ্যমন্ত্ৰীৰ নাম। বংগৰ পৰা দিল্লীলৈ গৈ বিজেপি সভাপতি জে.পি. নাড্ডাই মিলিত হ'ব সংসদীয় বৈঠকত। ইয়াৰ পিছতে অন্ত পৰিব সকলো উৎসুকতা। এক সংবাদমেলত এই কথা প্ৰকাশ কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে। बंगाल से लोग अपनी जान बचाने के लिए असम में जा रहे हैं, तो असम में आपकी पूर्ण बहुमत की सरकार है। अब आप लोगों को तुरंत बहुत जल्दी आप लोग को ये फैसला भी हो जाएगा कौन मुख्यमंत्री बनने वाला है। तो बंगाल से जो लोग जा रहे हैं उनके लिए क्या आप लोग वहाँ पे किस तरह से बंदोबस्त कर रहे हैं और क्या है वहाँ का? उनकी पूरी सेवा की है, उनको शेल्टर दिया गया है, ऑफिशियली शेल्टर दिया गया है और उनको उनकी व्यवस्था की जा रही है, उनको प्रोटेक्शन दिया जा रहा है। सर कब तक फैसला हो जाएगा मुख्यमंत्री कौन बनेगा असम का, क्योंकि बहुमत की सरकार है? अब कब जल्द से जल्द जाऊंगा तो इस काम को इनिशिएट करूंगा, लेकिन यहाँ शांति तो रखिए, यहाँ शांति तो लाइए। कौन बनेगा सर? ये फिर मैंने कहा पार्लियामेंट्री बोर्ड से चर्चा करने के बाद, ऑब्जर्वर आने के बाद तय होता है। আৰু ইফালে নিৰ্বাচিত হ'ল AIDFৰ বিধায়িনী দলৰ নেতা। AIDFৰ মুৰব্বী সাংসদ বদৰুদ্দিন আজৱালৰ উপস্থিতিত বিধানসভাৰ বিভিন্ন কমিটিৰ নেতা নিৰ্বাচন কৰা হয়। পশ্চিম বিলাসীপাৰা সমষ্টিৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমি নিৰ্বাচন হয় আৰু বিধায়িনী দলৰ নেতা হিচাপে তেওঁক নিৰ্বাচিত কৰা হৈছে। ডেপুটি লিডাৰ হৈছে ঢিঙৰ বিধায়ক হাজী আমিনুল ইছলাম। বিধায়িনী দলৰ সম্পাদক নিৰ্বাচিত হয় ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণী তালুকদাৰ। চিফ হুইপ জনিয়াৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম। ৰাইজৰ জনাদেশ মানি লৈছো বুলি নিউজ 18ক জনায় বদৰুদ্দিন আজৱালে। 8জন বিধায়ক আমার নতুন আহিছে আর 8জনের রেকর্ড ভোটে গোটে ভারত গোটে অসমৰ ভিতৰত সবচেয়ে বেছি 1.5 লাখ 1.5 লাখ 1.5 লাখ 1.5 লাখ 1.5 লাখ 1.5 লাখ মাৰ্জিনে আমাৰ মানুহবিলাক জিকিছে। এইটোৰ কাৰণে মই গোটে অসমত আমাৰ যিমান ভোটাৰসকল আছে, আমাৰ ৱাৰ্কাৰসকল আছে, মই চবক মোৰ আন্তৰিক অশেষ অশেষ ধন্যবাদ জনাইছোঁ। নতুন ষ্ট্ৰেটেজি লাহে লাহে আৰম্ভ হওক, দেখা যাব। আমি এজন ভাল অপজিশ্যন পাৰ্টি হিচাপে, অপজিশ্যন হিচাপে আমাৰ সমষ্টিত কি কি বেছি কাম কৰিব লাগে, আমাৰ মানুহসকল আমি প্ৰায়ৰিটি দিব লাগে, গৰীব মানুহৰ বেছি খেয়াল কৰিব লাগে, মহিলাৰ বেছি খেয়াল কৰিব লাগে, আমাৰ ষ্টুডেণ্টসকলৰ আমি খেয়াল কৰিব লাগে। ষ্টুডেণ্টৰ ভিতৰত আমাৰ মহিলা গাৰ্লছ ষ্টুডেণ্টৰ আমি খেয়াল কৰিব লাগে। বংগৰ হিংসা আৰু কোভিড পৰিস্থিতিৰ বাবে অসমত মন্ত্ৰীসভা গঠনত বিলম্ব। বুধবাৰে অসমলৈ নাহিল কেন্দ্ৰীয় পৰ্যবেক্ষক। অনুষ্ঠিত হোৱা নাই সংসদীয় সমিতিৰ বৈঠকো। কেন্দ্ৰৰ সিদ্ধান্তৰ প্ৰতীক্ষাত নৱনিৰ্বাচিত বিধায়ক। আটাইতকৈ বৃহৎ প্ৰশ্ন, মুখ্যমন্ত্ৰী কোন হ'ব? সৰ্বানন্দ সোণোৱাল নে হিমন্ত বিশ্ব শৰ্মা? নতুন চৰকাৰ গঠনৰ কাৰণে নতুন চৰকাৰ তথা মুখ্যমন্ত্ৰী প্ৰসংগত একো ধৰণে অৱগত নহয় বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। নতুন চৰকাৰ গঠনৰ কাৰণে ইফালে বিজেপিৰ ৰাজ্যিক সম্পাদক ৰাজদীপ ৰয়ে নৱনিৰ্বাচিত বিধায়কসকলক চৰকাৰ গঠন সন্দৰ্ভত মুখ নুখুলিবলৈ সকিয় নিদিয়াৰ পিছত সকলোৱে বন্ধ কৰি ৰাখিছে মুখ। আনহাতে আজি কেন্দ্ৰীয় পৰ্যবেক্ষক ৰূপে দুগৰাকী ৰাষ্ট্ৰীয় বিজেপি নেতা অসমলৈ অহাৰ কথা আছিল যদিও বাতিল হ'ল সেই কাৰ্যসূচীও। মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসভা গঠন সন্দৰ্ভত সংসদীয় বোৰ্ডেহে ল'ব চূড়ান্ত সিদ্ধান্ত। কিন্তু এই পৰ্যন্ত সংসদীয় বোৰ্ডৰ মিটিং কেতিয়াকৈ অনুষ্ঠিত হ'ব সেয়াই খাটাং হোৱা নাই। এফালে বংগৰ হিংসা দমনক লৈ ব্যস্ত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ, আনফালে কোভিড পৰিস্থিতিৰে মোকাবিলাৰো চলিছে সমান্তৰাল যুঁজ। তাৰ মাজতে বিলম্বিত হৈছে অসমৰ চৰকাৰ গঠন প্ৰক্ৰিয়া। নতুন যোনে CM হ'ব তেখেতক লৈ পেলাই কথাটো লৈ পেলাই এতিয়া কোনে কমেণ্ট দিব নালাগে বুলি আমাৰ কথা কোৱা হৈছে যে আগামী 2 দিনৰ মূৰত বেংগলৰ ইস্যুটো অকণমান ঠাণ্ডা হৈ গ'লে আমি অসম লৈ পেলাই আমাৰ চেণ্ট্ৰেল লিডাৰশ্বিপে অবজাৰ্ভাৰবোৰ পঠাব। এতিয়ালৈ আমাৰ তাত খবৰ অহা নাই। আমাৰ ইয়াত যোৱা কালিৰ পৰা অল অফ এ ছাডেন কোভিডৰ নাম্বাৰ অফ কোভিড কেছেছ বাঢ়ি গৈ আছে। ব্যুৰো ৰিপৰ্ট,
নিউজ 18 নৰ্থ ইষ্ট। শ্মশান আৰু কৰ্মৰ স্থানত কৰ্মৰত লোকক ভেকচিন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ফ্ৰণ্টলাইন ৱৰ্কাৰ হিচাপে গণ্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে শ্মশান আৰু কবৰ স্থানৰ কৰ্মচাৰীসকলক। এই ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। বৃহস্পতিবাৰৰ পুৱাৰ পৰাই এনে কৰ্মচাৰীক ভেকচিন দিয়াৰ ব্যৱস্থা লৈছে স্বাস্থ্য বিভাগে। গুৱাহাটীৰ ভূতনাথ, উলুবাৰী আৰু নৱগ্ৰহ শ্মশানৰ কৰ্মীসকলৰ টীকাকৰণেৰে আৰম্ভ হ'ল এই কাৰ্যসূচী। 8 গাঁও কবৰ স্থানতো হ'ব টীকাকৰণ। টীকাকৰণৰ অনুষ্ঠানত নিজে উপস্থিত থাকিব মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অনুমান জনাইছো যে শ্মশান আৰু কবৰ স্থানত যিহেতু যিসকল কৰ্মচাৰী কৰ্মৰত তেওঁলোকক পোনপ্ৰথমেই ফ্ৰণ্টলাইন ৱৰ্কাৰ হিচাপে ইতিমধ্যে স্বীকৃতি দিয়া হৈছে, গণ্য কৰা হৈছে আৰু এই ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আজি পুৱাৰে পৰা এনে কৰ্মচাৰীসকলক ভেকচিন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে। গুৱাহাটীৰ ভূতনাথ, উলুবাৰী আৰু নৱগ্ৰহ শ্মশানৰ কৰ্মীসকলৰ টীকাকৰণেৰে আৰম্ভ হ'ল এই কাৰ্যসূচী। 8 গাঁও কবৰ স্থানতো হ'ব টীকাকৰণ আৰু টীকাকৰণৰ এই অনুষ্ঠানত উপস্থিত থাকিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কোভিড পৰিস্থিতিক লৈ উদ্বিগ্ন কংগ্ৰেছ। বিধানসভা নিৰ্বাচনত পৰাজয় বৰণ কৰি ভাঙি পৰা নাই কংগ্ৰেছ দল। বৰং পূৰ্বতকৈ অধিক উদ্যমেৰে এতিয়া ৰাইজৰ সমস্যালৈ সোচ্চাৰ হৈ পৰিছে কংগ্ৰেছ নেতৃত্ব। কোভিডসৃষ্ট পৰিৱেশক লৈ 11টা পৰামৰ্শৰ সৈতে ৰাজ্য চৰকাৰৰ মুখ্য সচিবক বুধবাৰে স্মাৰকপত্ৰ প্ৰদান কৰিলে কংগ্ৰেছ নেতৃত্বই। 18 বছৰৰ ঊৰ্ধৰ সকলো লোকক ভেকচিন প্ৰদান বাধ্যতামূলক কৰাৰ লগতে ৰাজ্যত পুনৰ লকডাউন দিবলগীয়া হলেও যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱ নহয় তাৰ প্ৰতি চৰকাৰক সষ্টম হোৱাৰ আহ্বান জনালে কংগ্ৰেছ নেতৃত্বই। কোভিডৰ পৰিৱেশৰ সময়ত সকলো প্ৰকাৰে চৰকাৰক সহায় কৰাৰ আশ্বাস দিলে ৰিপুণ বৰাই। আমি বেসিক্যালি এতিয়া চিন্তিত অকল আমাৰ ৰাজ্যখন যাতে আন ৰাজ্যৰ নিচিনা কোভিডৰ সিচুৱেশ্যন ইয়াত যাতে নহয়, সময় থাকোঁতেই যাতে চৰকাৰে ৰাজ্যখনত এই ব্যৱস্থাবিলাক লৈ আমাৰ ৰাজ্যৰ মানুহৰ জীৱন যাতে ৰক্ষা কৰে, সেইটোহে হৈছে আমাৰ এতিয়া মূল চিন্তা। নেশ্যনেল লকডাউনেই হওক, ষ্টেট লেভেল লকডাউনেই হওক, এই লকডাউনত যাতে কোনো ধৰণৰ এছেঞ্চিয়েল কমডিটিজবিলাক যাতে আনইণ্টাৰাপ্টেড ছাপ্লাই হয়, তাৰ কোনো যাতে নাটনি নহয় আৰু দ্ৰব্যমূল্য যাতে বৃদ্ধি নহয়, আমি এইটো চৰকাৰক চকু ৰাখিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। লকডাউনৰ পোষকতা কৰি প্ৰয়োজনত এমাহৰ দৰমহা দিবলগীয়া হলেও দিবলৈ প্ৰস্তুত বুলি ঘোষণা কৰিলে ৰকিবুল হুছেইনে। চৰকাৰখনক এই কোভিডৰ সময়তো যোৱাবাৰ যেনেকৈ আমি আমাৰ দৰমহা 1 মাহৰ দি আমি চৰকাৰক সহযোগিতা আগবঢ়াইছিলোঁ, এইবাৰো আমি কৈছোঁ যে এই সংকট সময়ত আমাৰ ফালৰ পৰা আমি সকলো ধৰণৰ সহযোগিতা চৰকাৰখনক কৰিবৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ আৰু চৰকাৰখনেও যিখিনি কথা কৈছিলে সেইখিনি কথা ইমিডিয়েটলি পালন কৰিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। ইফালে নৱনিৰ্বাচিত বিধায়ক সুশান্ত বৰগোহাঁয়ে অসমৰ বাহিৰত থকা লোকৰ সুবিধা হোৱাকৈ দিল্লীৰ অসম ভৱনতো কোভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰিবলৈ আহ্বান জনালে। দিল্লীৰ অসম ভৱনটো আৰু 2 মাহৰ কাৰণে যদি আমাৰ MLA মিনিষ্টাৰসকল তাত নাথাকে বা অফিচাৰসকল নাথাকি সেইটো যদি কোভিড চেণ্টাৰ কৰে বা পিছতো চেনিটাইজ কৰি ভাল কৰি দিব পৰা যাব, বহুত মানুহ তেতিয়া ৰক্ষা পাব। অক্সিজেনৰহে তাত অভাৱ ঘটিছে, সেইখিনি আমাৰ অসম চৰকাৰে যদি কৰে বহুত দিল্লীত থকা অসমীয়া মানুহৰ সকাহ হ'ব বুলি আমি অনুৰোধ কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে এটা দাবী জনাইছোঁ। ইফালে চৰকাৰ গঠন কৰা বিষয়টো বিজেপিৰ আভ্যন্তৰীণ বিষয় বুলি কৈ এই বিষয়ত মাত মতাৰ পৰা বিৰত থাকিল ৰিপুণ বৰা। আমি কি ক'ম, আমাৰতো ক'বলগীয়া নাই, সেইটো হৈছে বৰ্তমান শাসনাধিষ্ঠ চৰকাৰৰ দায়িত্ব, সেইটো চৰকাৰে কৰিব। কিন্তু এইটো কথা ঠিক অসমৰ ৰাইজে বিচাৰিছে, আমিও বিচাৰিছোঁ। যিহেতু ৰাইজে এটা মেণ্ডেট দিছে, এই মেণ্ডেটৰ ভিত্তিত চৰকাৰে অতি সোনকালে চৰকাৰে দায়িত্বভাৰ ল'ব লাগে আৰু স্থবিৰ হৈ পৰা ৰাজ্যৰ কাম কাজ পুনৰ চৰকাৰে চলাব লাগে। পলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 নৰ্থ ইষ্ট। গহপুৰ আৰক্ষীৰ জালত পৰিছে দুটাকৈ চোৰাং চিকাৰীৰ পৰা জব্দ কৰা হৈছে AK-47ৰ লগতে 5 জাইকৈ সক্ৰিয় গুলী। অস্ত্ৰ সৰবৰাহৰ লগতো জড়িত আছিল গড় চিকাৰী দুটাৰ নাম হৈছে ৰঞ্জিত আৰু ৰাজু কুটুম। চোৰাং চিকাৰীৰ হাতত AK-47 জব্দ হোৱা ঘটনাই এতিয়া সৃষ্টি কৰিছে চাঞ্চল্যৰ। পুনৰবাৰ জনাও যে গহপুৰ আৰক্ষীৰ জালত পৰিছে দুটাকৈ চোৰাং চিকাৰীৰ পৰা জব্দ কৰা হৈছে AK-47ৰ লগতে 5 জাইকৈ সক্ৰিয় গুলী।
অস্ত্ৰ সৰবৰাহৰ লগতো জড়িত আছিল গড় চিকাৰী দুটাৰ নাম হৈছে ৰঞ্জিত আৰু ৰাজু কুটুব। চোৰাং চিকাৰীৰ হাতত AK-47 জব্দ হোৱা ঘটনা এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঈদৰ মাজত মাত্ৰ কেইটামান দিনহে বাকী চলি আছে ৰমজান মাহ। কাল কৰোনাৰ বাবে যোৱাবাৰৰ দৰে এইবাৰো সমূহীয়া নামাজ আদায় নকৰাৰ সিদ্ধান্ত ললে খাংকা জামে মছজিদ পৰিচালনা কমিটিয়ে। সমান্তৰালভাৱে বাতিল কৰিছে শুকুৰবাৰৰ সমূহীয়া নামাজো। লগতে ধৰ্মীয়ভাৱে মছজিদলৈ অহা লোকসকলক উভতাই পঠিয়াইছে সমিতিখনে। উৎপল হালৰীৰ প্ৰতিবেদন। সমাগত ঈদ আৰু এতিয়া যিহেতু তেখেতসকলে ৰজাৰ মাহ চলি আছে, ৰজাৰ মাহ চলি থকা সময়তো কিছু সময় পূৰ্বে হাতীগাঁও আৰক্ষী থানাৰ লোকে এই যি খাংকাত থকা মছজিদলৈ আহিছিলে আৰু তেখেতসকলৰ লগতে আলোচনাত মিলিত হৈছিলে। আৰু আলোচনাত কি সিদ্ধান্ত হৈছিলে আমি তেখেতসকলৰ যিগৰাকী ইয়াৰে সম্পাদক আছে তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। যিহেতু প্ৰথমতে ৰজাৰ মাহৰ শুভেচ্ছা জনাইছোঁ। আপোনাক কি ধৰণে আজি তেখেতসকলে আলোচনাত বহিলে? তেখেতসকলে ক'লে যে মানে মাছ গেডাৰিংটো আপোনালোকৰ এক টাইমত আছিলে, ক'লে হয় আছিলে আমাৰ, কিন্তু আমি আজি 12 দিন আগতে গোটেই গেডাৰিংটো ভাঙি পেলালোঁ। দেখিলোঁ যে পৰিস্থিতি ভাল নহ'ব, গতিকে আমি এটা টাইম মানে এই টাইমত যদি কৰোঁ মানুহৰ বহুত প্ৰব্লেম হ'ব, গাড়ী এৰেঞ্জ কৰা বস্তুবিলাক এৰেঞ্জ কৰা। সেইকাৰণে আমি 12 দিন আগতে ভাঙি পেলালোঁ আমাৰ সেইটো এটেকাপ বুলি কয়। এইটো এটেকাপ 40 দিনৰ কাৰণে হয়। 40 দিনৰ মানে 10 দিন মানে গ'ল আৰু 10-12 দিন, তাৰপিছত আৰু ভাঙি পেলালোঁ। আৰু এতিয়া আমাৰ মানুহ নাই আৰু এতিয়া 5জন মানুহ এলাউ কৰিছে গভৰ্ণমেণ্টে যে নামাজ এটা টাইম কৰিব পাৰে। আৰু ঈদৰ নামাজটো আপোনালোকে নকৰিলে ভাল এটা উপদেশ দিছে তেখেতসকলে। আমিও এতিয়া একচুৱেলি মানি চলিম যে আমি ঈদৰ নামাজটো মানুহে নিজে নিজে ঘৰতে পঢ়িব আৰু মছজিদত জুমাৰ নামাজো নহ'ব। শুকুৰবাৰে যিটো মাছ প্ৰে হয়, ডাঙৰ হিউজ প্ৰে হয়, সেইটো আমাৰ নহ'ব। এতিয়া 5জন মানে আমি নামাজ পঢ়িম আৰু 5জনে মানে দায়িত্ব হাৰিম আৰু এইটো আল্লাহৰ ওচৰত। ঈদৰ নামাজ বুলি ক'লে এটা ধৰক আপোনালোকৰ ধৰ্মীয় ৰীতি নীতি থাকে, সকলো লগ হয়, তাক আনন্দ লাগে, কিন্তু এইবাৰ তাক ধৰক কিবা ক্ষোভ আছে নেকি? নাই, ক্ষোভ মানে এতিয়া কাকনো ক'ম যে এইটো বেয়া বা এটা হেৰি, এইটো গভৰ্ণমেণ্টে বিচাৰিছে যে মানে এইটো মানে ঈদৰ নামাজটোত গেডাৰিংটো হ'ব নালাগে। কাৰণ গেডাৰিং হ'লে আৰু এটা বেমাৰ মানে হেৰি বিয়পি যোৱা বেমাৰ পাইছে, যদি বিয়পি যায় নানা ধৰণৰ অসুবিধা হ'ব। আমি সেইবিলাক চাই কৈছোঁ যে ঈদৰ নামাজটো আমি ঘৰতে পঢ়িবলৈ এলাউ কৰিম আৰু 5জন মানুহ ইয়াত পঢ়ি ল'ম। এয়া আছিলে খাংকা মছজিদ পৰিচালনা কমিটিৰ সম্পাদকৰ ভাষ্য। আৰু স্পষ্টভাৱে উল্লেখ কৰিছে যে ঈদৰ নামাজ তেখেতসকলে ঘৰত বহিয়ে এবাৰ ঘৰতে পঢ়িব, কিয়নো যিহেতু কাল কৰোণা সমগ্ৰ বিশ্বৰ লগতে অসমতো যিহেতু ত্ৰাহিম উদ্বোধন সময় হৈছে, তেনে সময়তে তেখেতসকলে সকলো ধৰণৰ ৰীতি নীতি মানি চলিব, যাতে কৰোণা ৰোগীৰ সংখ্যা বৃদ্ধি নহয়, সকলোৱে ঘৰত থাকি আনন্দ কৰক, তেখেতসকলে সেই ধৰণৰ কথা বুজাইছে। অৱশেষত গ্ৰেপ্তাৰ হ'ল নিজ কন্যাক পৈশাচিক নিৰ্যাতন চলোৱা দানৱ পিতৃ ইমাম উদ্দিন। কন্যাৰ ওপৰত চলোৱা নৃশংস অত্যাচাৰৰ দৃশ্য ভাইৰেল হোৱাৰ পিছতেই আৰক্ষীৰ ওচৰত গোচৰ তৰিছিল এজন ব্যক্তিয়ে। আৰু ইয়াৰ পিছতে আৰক্ষীয়ে জালত পেলালে পূৰ্বৰ কেইবাটাও অপৰাধৰ গোচৰত অভিযুক্ত দানৱ পিতৃ ইমাম উদ্দিনক। এক জঘন্য কাণ্ডৰ ভাইৰেল ভিডিঅ'। এগৰাকী 10 বছৰীয়া কিশোৰীক অমানৱীয় নিৰ্যাতন, বাঁহৰ লাঠিৰে কোবাই মাটিত পেলাই দিয়াৰ পিছত কিশোৰীগৰাকীৰ ওপৰত শৰীৰৰ হেঁচা দি থিয় হৈছে এইটো নৰপিশাচ। ইমানেই নহয়, ৰাজহুৱাকৈ কাপোৰ খোলাই চলাইছে অমানৱীয় নিৰ্যাতন। স্থানীয় লোকে বাধা দিবলৈ আহোঁতে পিষ্টল দেখুৱাই দিছে ভাবুকি। আচৰিত নহ'ব, এই অত্যাচাৰী পিশাচটো স্বয়ং কিশোৰীগৰাকীৰ পিতৃ ইমাম উদ্দিন। শিলচৰৰ আঠাল বস্তিৰ এই মানুহটোৰ বিৰুদ্ধে পূৰ্বেও আছে বিভিন্ন ধৰণৰ অপৰাধৰ গোচৰ। এই দৃশ্য ভাইৰেল হোৱাৰ পিছতেই স্থানীয় এজন ব্যক্তিয়ে আৰক্ষীক দিছিল গোচৰ। গোচৰৰ পিছতেই অভিযুক্ত ইমাম উদ্দিনৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাওঁতে স্থানীয় লোকৰ আক্ৰমণৰ বলি হয় অভিযানকাৰী আৰক্ষীৰ দল। ইফালে অভিযুক্ত অত্যাচাৰী ইমাম উদ্দিনে পলায়ন কৰে যদিও পিছত ইমামক গ্ৰেপ্তাৰ কৰা বুলি টুইটযোগে সদৰি কৰে অসম আৰক্ষীয়ে। ইফালে এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উচিত ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
আৰু বুধবাৰে 2 বজাতে বন্ধ হ'ল দোকান পোহাৰ সন্ধিয়া 6 বজাৰ পৰা পুৱা 5 বজালৈ জাৰি কৰা হ'ল নৈশ সান্ধ্য আইন ৰাজ্যৰ কোভিড পৰিস্থিতি অধিক অৱনতি ঘটাৰ পৰিপ্ৰেক্ষিতত বুধবাৰৰ পৰা বলবৎ কৰা হৈছে নতুন কোভিড নিৰ্দেশনা আজিৰে পৰা ৰাজ্যত বলবৎ হৈছে নতুন কোভিড বিধি সেই অনুসৰি বিয়লি 2 বজাতে বন্ধ হয় সকলো দোকান পোহাৰ 2 বজাতে বন্ধ সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয় সন্ধিয়া 6 বজাৰ পৰা পুৱা 5 বজালৈ নৈশ সান্ধ্য আইন মুকলি ঠাইত পাতিব নোৱাৰিব কোনো সভা সমিতি 20 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব বিবাহ অনুষ্ঠানত ৰেহাই দিয়া হৈছে অত্যাৱশ্যকীয় সেৱাক ৰাজ্যৰ নতুন কোভিড বিধি অনুসৰি 2 বজাতেই দোকান পোহাৰ বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত পুৱাৰ ভাগতে বজাৰ সমাৰত দেখা গ'ল বহু লোকৰ ভিৰ ৰাজ্যত লকডাউন নিদিয়াকৈ নতুন কোভিড নীতিৰে কোভিড নিয়ন্ত্ৰণৰ চেষ্টা চলোৱা বুলি জনালে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লকডাউনটো এভইড কৰাৰ কাৰণে গোটেই প্ৰচেষ্টা আমি চলাই আছোঁ যে লকডাউন নোহোৱাকৈ কেনেকৈ কোভিডটো নিয়ন্ত্ৰণ কৰিব পাৰি লকডাউন একেবাৰে শেষ অস্ত্ৰ যদি ICU বেড নোহোৱা হৈ যায় ভাৰত চৰকাৰৰ নিয়মটো হ'ল যে যেতিয়া ICU বেড 60%লৈকে নামি আহে তেতিয়া আমি লকডাউনৰ কথা চিন্তা কৰিব পাৰোঁ কিন্তু আমাৰ গোটেই প্ৰচেষ্টাটো হ'ল যে লকডাউন নোহোৱাকৈ হ'ব লাগে তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ যে কেনেকৈ আমি লকডাউন নোহোৱাকৈ কোভিডটো নিয়ন্ত্ৰণ কৰিব পাৰোঁ ৰাজ্যৰ কোভিড পৰিস্থিতি ক্ৰমান্বয়ে অৱনতি ঘটাত বুধবাৰৰে পৰা অনিৰ্দিষ্ট কাললৈ ৰাজ্যৰ সকলো বিদ্যালয় মহাবিদ্যালয় বন্ধ ঘোষণা কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে আজিৰ পৰা শিক্ষানুষ্ঠানবিলাক সমগ্ৰ অসমতে বন্ধ হৈ যাব কিমান তাৰিখলৈকে অনিৰ্দিষ্ট কাললৈ সকলো হাইস্কুল স্কুল কলেজ কোনোবা জিলাত 300 কেছ হওক বা নহওক এতিয়া সম্পূৰ্ণৰূপে যিহেতু 2টা বজাৰ পিছত দোকান পোহাৰ বন্ধ কৰিব নিৰ্দেশ দিছে অসম চৰকাৰে তাৰ পৰিপ্ৰেক্ষিতত অসমৰ প্ৰতিখন জিলাৰে স্কুল কলেজ অনিৰ্দিষ্ট কাললৈ বন্ধ হ'ব ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু দেশজুৰি আৰম্ভ হ'ল 18 পৰা 44 বছৰৰ ভিতৰৰ লোকসকলক কোভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচী এই কাৰ্যসূচীৰ অংশ হিচাপে গুৱাহাটী প্ৰেছ ক্লাবত প্ৰতিষেধক প্ৰদানেৰে অসমতো আৰম্ভ হ'ল প্ৰতিষেধক প্ৰদান অসমত আৰম্ভ হ'ল 18 পৰা 44 বছৰ বয়সৰ ব্যক্তিৰ কোভিড ভেকচিনেশ্যন অসমৰ সাংবাদিকক প্ৰথম শাৰীৰ সেনানী ঘোষণা কৰি গুৱাহাটী প্ৰেছ ক্লাবৰ পৰাই আৰম্ভ হ'ল এই ভেকচিনেশ্যন পুৱাই গুৱাহাটী প্ৰেছ ক্লাবত উপস্থিত হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰে এই ভেকচিনেশ্যন প্ৰক্ৰিয়া আজি এটা ৰূপক হিচাপত বা এটা টোকেন হিচাপত গুৱাহাটী প্ৰেছ ক্লাব আৰু গুৱাহাটী মেডিকেল কলেজত বিশেষকৈ গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিক তেখেতসকলৰ পৰিয়াল যি 18 পৰা 44 বছৰ আছে তেখেতসকলৰ বাবে আৰু গুৱাহাটী মেডিকেল কলেজত দিব্যাংগসকলৰ বাবে 18 পৰা 44 বছৰৰ ভিতৰত যিসকল দিব্যাংগ ব্যক্তি আছে বা যিসকল কোমৰ্বিড আছে তেখেতসকলৰ বাবে আমি তাতে 2টা কোভিড ভেকচিনেশ্যন চেণ্টাৰ আজি আমি মুকলি কৰিছোঁ অসমত কোভিডৰ মৃত্যুৰ হাৰ বৃদ্ধি সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় আমি মৃত্যুৰ গোটেই কথাবিলাক এনালাইজ কৰিছিলোঁ গোটেই কথাটো হ'ল যে যেতিয়া আমি হোম কোৱাৰেণ্টাইনত থাকোঁ NHMৰ ফালৰ পৰা বিভিন্ন ধৰণৰ টিভি এডভাৰটাইজবিলাকত আমি বাৰে বাৰে কৈ আছোঁ যেতিয়া আমি হোম কোৱাৰেণ্টাইনত থাকোঁ অক্সিজেনটো যদি আমাৰ 92 পায় আমি লগে লগে ওচৰৰ চিকিৎসালয়ত বা মেডিকেল কলেজতে হওক আহিব লাগে হোম কোৱাৰেণ্টাইনত থকা বহুত লোকৰ হাতত পালছ অক্সিমিটাৰ নথকা বাবে বা তেওঁলোকৰ ৰিডিং প্ৰপাৰলি কৰিব নোৱাৰা বাবে বা তেওঁলোকে শাৰীৰিক অসুস্থতা নেদেখাৰ বাবে তেওঁলোকে ঘৰতে থাকি দিয়ে যেতিয়া তেওঁলোক একেবাৰে শেষ অৱস্থা পায় তেতিয়া তেওঁলোকে মেডিকেল কলেজত আহে ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট খবৰ নিজাম গুড মৰ্নিং 18 লৈ সোৱানে বিৰতি ৰঙালীৰ ৰঙেৰে সকলোৰে জীৱন মধুময় হওক মই জুবিন গাৰ্গে সূৰ্যা সিমেন্টৰ ফালৰ পৰা সকলোলৈকে ৰঙালী বিহুৰ বহুত বহুত শুভকামনা জনাওঁ
যেনেকুৱাই নহওক কিয়। কুকিঙলৈ, সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ, আইনী সমাধান হওক অথবা ঘৰুৱা দিহা, নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়ংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত। এয়া নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট। নিউজ মানে কেৱল নিউজ 18, প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18, সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত। ফেশ্বনৰ পৰা কুকিঙলৈ, সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ, আইনী সমাধান হওক অথবা ঘৰুৱা দিহা, নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়ংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত।